কলাকুটৰ আঁৰত ন্যায়ৰ আলোকশিখা। ন্যায়ৰ সেনানী, সত্যৰ পক্ষত আমাৰ অধিবক্তাসকল। জুবিন আমাৰ সত্তা, তেওঁ ন্যায়ৰ বাবে আপোনালোকৰ যুঁজ আমাৰ প্ৰেৰণা। অসমৰ প্ৰাণস্পন্দন শিল্পী জুবিন গাৰ্গৰ দৰে এগৰাকী মহান সত্ৰৰ বিৰুদ্ধে হোৱা অন্যায়ৰ বিৰুদ্ধে যিসকল অধিবক্তাই সত্য আৰু ন্যায়ৰ হকে যুঁজ দিছে, সেইসকল অধিবক্তালৈ সৰ্বশ্ৰেষ্ঠ ধন্যবাদ। সত্তা সুৰক্ষিত হলেহে সংস্কৃতি বাচিব। শলাগ লৈছো আপোনালোকৰ, যিহেতু এখন আইনী যুঁজ চলি আছে, ফাৰ্ষ্ট ট্ৰেক আদালতৰ বিচাৰাধীন হৈ আছে সমগ্ৰ বিষয়টো। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত প্ৰত্যেক দিনেই ক্ষীপ্ৰ গতিত চলি আছে বিচাৰ প্ৰক্ৰিয়া। জুবিন হত্যাৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তই অধিবক্তাৰ জৰিয়তে জামিনৰ বাবে আবেদন জনাইছিল। দুদিনীয়া শুনানিৰ অন্তত 30 এপ্ৰিলত জামিন আবেদনৰ শুনানি প্ৰদান কৰে আদালতে। খাৰিজ কৰা হ'ল শ্যামকানু মহন্তৰ জামিন আবেদন। তাৰ মাজতে আদালতত উপস্থিত হৈ শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই সংবাদ মাধ্যমৰ আগত কৈ গ'ল, শ্যামকানু মহন্ত নিৰ্দোষী। নিৰ্দোষী ব্যক্তি এজনক 7 মাহে কাৰাগাৰত বন্দী হৈ আছে। শ্যামকানু মহন্তই আয়োজন কৰা নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্দেশ্য আছিল জুবিন গাৰ্গক বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়া। অনিতা ডেকা মহন্তৰ এই হাস্যকৰ মন্তব্যৰ পিছতে চাৰিওদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। তাৰ মাজতে শলাগিব লাগিব অধিবক্তাৰ ভূমিকাক। অধিবক্তাসকলে পোহৰৰ দৰে থিয় দিছে ন্যায়ৰ যুঁজত। দোষী সাৰি নাযাব, অধিবক্তাৰ প্ৰজ্ঞাই আনিব জয়। আমাক লাগে ন্যায়, কেৱল ন্যায়। ব্যুৰ ৰিপৰ্ট, পিপলছ টিভি।